তো আজি আমি যেটো চেপ্টাৰ স্টাৰ্ট কৰিব গৈ আছো চেপ্টাৰটোৰ নাম হয় লুপ হোৱাইল লুপ যেটো চেপ্টাৰ স্টাৰ্ট কৰিব গৈ আছো তাৰ নামটো হয় হোৱাইল লুপ লুপ মানে হয় একেখিনি জেগাতে বাৰে বাৰে ঘূৰি থাকে যদি কন্ডিশনটো ট্ৰু হয় একেখিনি জেগাতে বাৰে বাৰে সো হোৱাইল লুপটো কিয় ইউজ হয় এটা ব্লকক মাল্টিপল টাইম ৰান কৰিব কাৰণে এটা ব্লককে বাৰে বাৰে ৰান কৰিবৰ কাৰণে সো মই সিনট্যাক্সটো লিখি দিম সিনট্যাক্স মানে হয় তাক আমি কেনেকে লিখিম প্ৰথম এটা ইনিশিয়াল ভ্যালু থাকিব যাক কোৱা হয় ইনিশিয়ালাইজেশন বুলি তাৰ পিছত হোৱাইলটো থাকিব হোৱাইলত আমি এটা কন্ডিশন দি যদি হোৱাইলৰ কন্ডিশনটো ট্ৰু হয় তেতিয়া হলে হোৱাইলৰ ব্ৰেকেটৰ ভিতৰত আহিব আৰু ইয়াতে যি লিখিম সেইখিনি হৈ যাব আৰু তাৰ পিছত আমি কিবা এটা আপডেশন কৰিম কিবা এটা আপডেট কৰিম কি কৰিম আমি অলপ পিছতে বুজি আছো যেতিয়া মেইন প্ৰগ্ৰামটো কৰিম সো এটো ষ্টাইলত আমি হোৱাইলৰ প্ৰগ্ৰামটো লিখিম প্ৰথম কি থাকিব এটা ইনিশিয়াল ভ্যালু যাক ইনিশিয়ালাইজেশন বুলি কোৱা হয় তাৰ পিছত হোৱাইলত এটা কন্ডিশন ৰাখিম যদি কন্ডিশনটো ট্ৰু হয় তেতিয়া হলে ইয়াৰ ভিতৰত সোমাব আৰু যদি ভিতৰত সোমাই কি আকৌ ওপৰলৈকে যাব কাৰণ হোৱাইলটো এটা লুপ হয় একেখিনি জেগাতে সোমাব আকৌ ওপৰলৈ যাব একেখিনি জেগাতে বাৰে বাৰে ওকে জাস্ট আই এটা দিছো জাস্ট বুজিবৰ কাৰণে এটো নকৰো কৰিম বেলেগ এটা এটো জাস্ট দিবৰ কাৰণে জাস্ট বুজিবৰ কাৰণে এটো কৰিব নালাগে আই নামৰ এটা আমি মেমৰি লৈছো যাৰ ভিতৰত কিটো কাৰণে মই আই টো এনে আমি আই এটা বনাব লাগে মেমৰি এটা বনাব লাগে ইন্ট আই বা ফ্লোট আই লিখি এটো মই জাস্ট বুজিবৰ কাৰণে লিখিছো একো লিখা নাই আই নামৰ এটা মেমৰি লৈছো যাৰ ভিতৰত মই ষ্টাৰ্টিংত কিমান ৰাখিছো 1 ৰাখিছো সব কন্ডিশনটো দিছো হোৱাইলৰ ভিতৰত এটা কন্ডিশন দিছো কন্ডিশনটোত কৈছো যে আই ভ্যালুটো 3 কে হয়তো লেস হ'ব লাগিব বা 3 সমান হ'ব লাগিব সো ইয়াত কোৱা হৈ আছে মই ইয়াতে কৈছো যে আই ভ্যালুটো হোৱাইলৰ ভিতৰত কেতিয়া কমাব দিম যদি আই ভ্যালুটো হয়তো 3 কে লেস হ'ব লাগিব বা 3 সমান হ'ব লাগিব ওকে সো এটা কন্ডিশন দিছো জাস্ট দিবৰ কাৰণে কৰিছো ইমান ইম্পৰ্টেন্ট হোৱাইলৰ ভিতৰত এটা কন্ডিশন ৰাখিছো আই ভ্যালুটো 3 কে সৰু হ'ব লাগিব আচ্ছা প্ৰথমবাৰ আমাৰ আইত কিমান আছিল 1 আছিল 1 টু 3 কে সৰু হয়নে বাৰু হয় সো ইয়াৰ ভিতৰত সোমাব দিম আৰু ইয়াতে মানে বিশেষ একো কৰা নাই আইটোক জাস্ট প্ৰিন্ট কৰি স্মল আই হ'ব আইটোক প্ৰিন্ট কৰি সো যদি মই আইটোক প্ৰিন্ট কৰো কিমান প্ৰিন্ট হ'ব বাৰু কিমান প্ৰিন্ট হ'ব 1 প্ৰিন্ট হ'ব কাৰণ আইৰ ভিতৰত কিমান আছে 1 ওকে তাৰ পিছত মই আই প্লাস প্লাস কৰিছো আচ্ছা এটা কথা আমি মনত ৰাখিম আই প্লাস প্লাস মানে বহুতে কৈছে স্যাৰ আই প্লাস প্লাস কি হয় নো স্যাৰ দুবাৰ যোগ কৰিছে আই প্লাস প্লাস মানে আইৰ ভ্যালুটো একেৰে বহুৱাব বহুতে কৈছে প্লাস প্লাস দুটা আছে মানে দুইৰে বহাব লাগে নাই যদি প্লাস প্লাস থাকে মনত ৰাখিব আইৰ ভ্যালুটোক আমি একেৰে বহাই ওকে সো আই প্লাস প্লাস লিখিছো আইৰ ভিতৰত কিমান হৈ যাব তেতিয়া হলে 2 হৈ যাব সো এটো সকলোৱে মনত ৰাখিব মই অলপ পিছত আকৌ এবাৰ খুদিম আইৰ ভিতৰত কিমান আছে ডায়াগ্ৰামটো মনত ৰাখিব যে আইৰ ভিতৰত সো এটো যেহেতু এটা লুপ হয় মই ষ্টাৰ্টিংতে কৈছিলো লুপ বিলাক সদায় একেনি জেগাতে কি থাকে ঘূৰি থাকে সো কি আকৌ এবাৰ ওপৰলৈ যাব আচ্ছা মই এটা কথা এটা খুদু আইৰ ভিতৰত 2 আছে আইৰ ভিতৰত 2 আছে এতিয়াও কন্ডিশনটো ঠিকে আছে নে বাৰু আইটো 3 কে লেস হ'ব লাগে এতিয়াও কন্ডিশনটো ঠিকে আছে নে বাৰু আছে আইৰ ভিতৰত আমাৰ 2 আছে আইৰ ভিতৰত 2 আছে সো ইয়াৰ ভিতৰত আকৌ এবাৰ সোমাব আইটোক প্ৰিন্ট কৰিব ইয়াৰ ভিতৰত আকৌ এবাৰ সোমাব আইটোক প্ৰিন্ট কৰিব মানে এইবাৰ 2 টো প্ৰিন্ট তাৰ পিছত তলৰ লাইনটো আহিব তলৰ লাইনটো আহিলে আই প্লাস প্লাস মানে আইৰ ভ্যালুটো একেৰে বাঢ়ি এইবাৰ মই আকৌ এবাৰ খুদিম এইবাৰ আইৰ ভিতৰত আমাৰ কিমান আছে 3 আছে মই অলপ পিছত আকৌ এবাৰ খুদিম সকলোৱে ডায়াগ্ৰামটো মনত ৰাখিব যে এইবাৰ আইৰ ভিতৰত 3 আছে যেহেতু এটো এবাৰ লুপ হয় আকৌ এবাৰ ওপৰলৈ যাব আচ্ছা এতিয়াও কন্ডিশনটো ঠিকে আছে নে আইটো 3 কে লেস হ'ব লাগে বা সমান হ'ব লাগে এতিয়াও কন্ডিশনটো ঠিকে আছে নে বাৰু আছে কাৰণ আমাৰ সমান হলেও চলিব বুলি কাৰণ আই 3 আছে আৰু 3 সমান হলেও চলিব সো আকৌ এবাৰ ভিতৰত যাব আৰু আইটোক প্ৰিন্ট কৰিম সো আইটোক যদি প্ৰিন্ট কৰো আইটোক যদি আমি প্ৰিন্ট কৰি দিও এবাৰ কিমান প্ৰিন্ট হ'ব 3 আচ্ছা তাৰ আগতে মই এটা কথা কলো আচ্ছা ঠিক আছে সো আকৌ এবাৰ ওপৰত যাব 3 টো প্ৰিন্ট আচ্ছা যেতিয়া 3 টো প্ৰিন্ট হৈ গল তাৰ পিছত আই প্লাস প্লাস হৈ পেলে এবাৰ আইটো কিমান হ'ব বাৰু এবাৰ আইটো কিমান হ'ব 4 হ'ব আচ্ছা আই প্লাস প্লাস হয় আইটো এবাৰ 4 হ'ব কিন্তু কি যেহেতু লুপ হয় আকৌ এবাৰ ওপৰত যাব আই ভ্যালুটো 3 কে লেস হ'ব লাগে বা সমান হ'ব লাগে এইবাৰ কন্ডিশনটো ঠিকে আছে নে ঠিকে নাই এইবাৰ ঠিকে নাই এইবাৰ আৰু কি ভিতৰত সোমাব নোৱাৰে বাহিৰ সো কি 4 ক প্ৰিন্ট নকৰে কি কিমানলৈ প্ৰিন্ট কৰিম 1 2 আৰু 3 টো পাইছনে বাৰু বুজি আছে আমি একেবাৰে প্ৰগ্ৰামটো চাই লওঁ তাৰ পিছত গুটেখিনি একেলগে ফটো প্ৰিন্টে নহয় গুছিয়ে যাব মানে ইয়াত বেছি ভাল প্ৰগ্ৰামটো কৰিলে ভালকে বুজি পাইছে এবাৰ ইয়ালৈ ধ্যান দিও সকলোৱে এবাৰ সকলোৱে ইয়াতে ধ্যান দিন 1 ৰ পৰা 10 লৈ যিমান বিলাক যুগ্ম সংখ্যা আছে গুটেখিনি প্ৰিন্ট কৰি দিব একো এন্টাৰ সেন্টাৰ কৰিব দিয়া নাই একো স্ক্যানএফ নলগাও কাৰণ এন্টাৰ নাই 1 ৰ পৰা 10 লৈ যিমান আমাৰ যুগ্ম সংখ্যা আছে ইভেন সংখ্যা আছে গুটে বিলাককে কি কৰিব দিছে আচ্ছা প্ৰথম লাইনটো আমি সদায় লিখোৱে যদি ফাৰ্স্ট লাইনটো আমি নিলিখো প্ৰিন্টএফ আৰু স্ক্যানএফ এ কাম নকৰিম আৰু মেইন প্ৰগ্ৰামটো লিখাৰ আগতে সদায় ইন্ট মেইন মানে মেইন ফাংশনটো সদায় লিখি ল'ব লাগে ওপেনিং ব্ৰেকেট ক্লোজিং ব্ৰেকেট আছে তাকে মানে ফাংশন বুলি কোৱা হয় মেইন ফাংশনটো সদায় লিখি ল'ব লাগে আৰু ফাংশন এটা লিখিলে সদায় সন্মুখত টাইপ এটা লিখিব লাগে ৰিটাৰ্ন টাইপ বা ইন্ট বা ভয়েড কিবা এটা সো মেইন প্ৰগ্ৰামটো লিখাৰ আগতে আমি সদায় ইন্ট মেইন বুলি লিখো সো ইয়াতে মই আই বুলি এটা মেমৰি এটা বনালো তাৰ ভিতৰত এটা ইনিশিয়াল ভ্যালু কাৰণ সদায় এটা ইনিশিয়াল ভ্যালু ৰাখিব লাগে ইনিশিয়ালাইজেশন ইনিশিয়াল ভ্যালু আই ভিতৰত মই 2 ৰাখিম মই এটা আই ভিতৰত 1 হে ৰাখিব লাগে 2 কিয় ৰাখিম তুমি ক'ব পাৰিবা বহুত কাৰণ আমাক ইভেন নাম্বাৰ বুলি কৈছে আৰু যুগ্ম সংখ্যা ইনিশিয়াল ভ্যালুটো কিয় কৰ পৰা ষ্টাৰ্ট হয় বাৰু 2 ৰ পৰা ষ্টাৰ্ট হয় সেইটো কাৰণে ইনিশিয়াল ভ্যালুটো আমি 2 ৰাখি পাইছনে বাৰু বুজি সো আইৰ ভিতৰত আমি 2 ৰাখিলো আৰু হোৱাইলৰ ভিতৰত এটা কন্ডিশন দিছো যে হোৱাইলৰ ভিতৰত তেতিয়াহে কমাব দিম যেতিয়ালৈকে আইৰ ভ্যালুটো হয়তো 10 কে লেস হ'ব লাগিব বা 10 ৰ সমান হ'ব লাগিব ওকে সো প্ৰথমবাৰ আমাৰ আইৰ ভিতৰত 2 আছে 10 কে লেস হলে চলিব তো ভিতৰত সোমাবনে বাৰু সোমাব কাৰণ আইৰ ভ্যালুটো 10 কে লেস হ'ব লাগে আইটো 2 আছে 2 টো 10 কে লেসে হয় সো ভিতৰত সোমাব আৰু আই প্ৰিন্ট কৰি দিব সো আইটোক যদি প্ৰিন্ট কৰে আমি কিমান পাম বাৰু 2 পাম ওকে আচ্ছা মই কথা এটা খুদু আইটোক যেতিয়া প্ৰিন্ট কৰিছো সন্মুখত %d বুলি কিয় লিখিছো বাৰু %f বুলি কিয় লিখা আইটোক যেতিয়া বনাইছিলো কিহত বনাইছিলো বাৰু ইন্টত বনালে %d বুলি লিখিব লাগে যদি মই আইটোক ফ্লোটত বনালো হয় কি বুলি লিখিব লাগে %f বুলি বৰ্তমান আমাৰ যেহেতু কোনো দশমিকৰ কথা নাই ঠিক আছে আমি প্ৰথমবাৰ
প্ৰথমবাৰ i টোক প্ৰিন্ট কৰিলো 2 টো হৈ গল তাৰপিছত i টোক আমি কিমানেৰে ইনক্ৰিজ কৰিছো 2 ৰে আচ্ছা প্ৰথমবাৰ যদি i 2 আছিল 2 + 2 হয় আচ্ছা দুইটাকে যোগ কৰি ৰিজাল্টটো আকৌ ক'ত ৰাখিছো বাৰু i তে ৰাখিছো সো 2 + 2 হয় ইয়াত 4 আহিছে ওকে তো সকলোৱে মনত ৰাখিব ডায়াগ্ৰামটো মাজে মাজে চাই থাকিব যে ইয়াত 4 আচ্ছা যেহেতু এইটো এটা লুপ হয় তললৈ যাব নে ইয়াৰ পৰা আকৌ ওপৰলৈকে যাব সো এইবাৰ প্ৰথমবাৰ i 2 আছিল প্ৰথমবাৰ যেতিয়া আহিছিল এইবাৰ i 2 নাই এইবাৰ i 4 এতিয়াও কি ভিতৰত আহিব পাৰিবনে বাৰু পাৰিব কাৰণ i ৰ ভ্যালুটো বৰ্তমান যে 4 আছে i ৰ ভ্যালুটো খালি 10 তকৈ লেছ বা সমান হ'ব লেছ হলেও চলি সো ইয়াৰ ভিতৰত আহিব আৰু i টোক প্ৰিন্ট কৰিব i টোক প্ৰিন্ট এইবাৰ 4 প্ৰথমবাৰ সো 4 প্ৰিন্ট কৰিলে তাৰপিছত তলত আহিব i টো 2 ৰে ইনক্ৰিজ হ'ব বৰ্তমান i ত কিমান আছে 4 আছে 4 + 2 হয় ইয়াত কিমান আহিব 6 আহিব এইবাৰ i ত 6 আহিব আকৌ এবাৰ ওপৰলৈ যাব এতিয়াও কি ভিতৰত 6 ৰ কাৰণেও কি ভিতৰত সোমাব পাৰিবনে বাৰু পাৰিব কাৰণ 6 টো 10 তকৈ সৰুৱে হয় সো ভিতৰত সোমালে i টো প্ৰিন্ট হৈ যাব যদি i টো প্ৰিন্ট হৈ যায় কিমান প্ৰিন্ট হ'ব বাৰু 6 প্ৰিন্ট হ'ব তাৰপিছত কি তললৈ আহিলে i ৰ ভ্যালুটো 2 ৰে বাঢ়ি যাব কিমান হ'ব বাৰু 8 হ'ব আকৌ কি ওপৰলৈ যাব আচ্ছা যেতিয়া i টো 8 আছিল এতিয়াও কন্ডিশনটো ঠিকে আছে নে ভিতৰত সোমাব পাৰিবনে বাৰু পাৰিব ওকে সো এইবাৰ i টো যদি প্ৰিন্ট কৰে এইবাৰ কিমান প্ৰিন্ট কৰিব বাৰু 8 তাৰপিছত i ৰ ভ্যালুটো আকৌ 2 ৰে ইনক্ৰিজ কৰি i তে থৈছো মানে i ত এবাৰ 10 আহি সো আকৌ কি ওপৰলৈ যাব আচ্ছা এতিয়াও কি ভিতৰত সোমাব পাৰিবনে বাৰু i ৰ ভিতৰত 10 আছে ভিতৰত সোমাব পাৰিবনে বাৰু পাৰিব কাৰণ ইকুৱেল চিনটো নিতৰিছো যে 10 ৰ ইকুৱেল টু হলেও আকৌ এবাৰ ভিতৰত আহিব আৰু i টোক প্ৰিন্ট কৰি দিব সো এইবাৰ কিমান প্ৰিন্ট কৰিব 10 ক প্ৰিন্ট তাৰপিছত তলত আহিব i ৰ ভ্যালুটো 2 ৰে ইনক্ৰিজ হৈ যাব i ৰ ভ্যালুটো 2 ৰে ইনক্ৰিজ আকৌ এবাৰ ওপৰত যাব কিন্তু মই এটা কথা খুদু 12 ৰ কাৰণে কি ভিতৰত সোমাব পাৰিবনে বাৰু নোৱাৰে আচ্ছা যদি কি 12 ৰ কাৰণে ভিতৰত সোমালে হয় ইয়াত কাক প্ৰিন্ট কৰি দিলে হয় 12 যদি কি 12 ৰ কাৰণে ভিতৰত সোমাব দিলু হয় তেতিয়ালে 12 যেহেতু কি ভিতৰত সোমাব নোৱাৰিলে এবাৰো কি 12 কৰিব নোৱাৰে সো এই ব্ৰেকেটটো পৰা কি বাহিৰত আহিব শেষত কি মেইন ব্ৰেকেটটো পাব ব্ৰেকেটৰ প্ৰগ্ৰামটো তো আমাৰ 2 ৰ পৰা 12 লৈ প্ৰিন্ট হ'ব এনে 12 লৈ গৈছিল কিন্তু 2 ৰ পৰা 12 লৈ প্ৰিন্ট হ'ল নে 2 ৰ পৰা 10 লৈ প্ৰিন্ট 2 ৰ পৰা 10 এতিয়া মই এটা ইয়াতে যদি মোক ইভেন নাম্বাৰ নিদি পেলাই অড নাম্বাৰ দিব দিলে কোনখিনি জায়গাত গোটেই প্ৰগ্ৰামটো সেমে থাকিলে খালি অকনমান সৰুকে চেঞ্জ এটা কৰিম কোড চেঞ্জ কৰিলো হয় খালি i ক চেঞ্জ কৰিলো হয় বাকি সব সেমে থাকিলে হয় খালি i ক চেঞ্জ কৰিলো i ভ্যালুটো আমি 2 ৰ জায়গাত তেতিয়া কি হ'ল হয় প্ৰথমবাৰ 1 টো প্ৰিন্ট হ'ব 1 + 2 হয় 3 3 কাৰণে আহিব 3 প্ৰিন্ট কৰিব 3 টো প্ৰিন্ট কৰিব তাৰপিছত + 2 হয় 5 হ'ব 5 বস্তুটো বুজি পাইছনে বাৰু সো 2 ৰ জায়গাত খালি 1 থলো হয় বাকি পাইছনে বুজি তো সকলো এটো ৰান কৰি পেলাই বাৰু সো যদি আমাৰ কম্পিউটাৰত dev সফটওয়্যাৰটো ওপেন হৈ আছে dev বুলি সাৰ্চ কৰিম এটো আহি যাব dev c++ ইয়াত আমি c প্ৰগ্ৰামো ৰান কৰিব পাৰো c++ ও ৰান কৰিব পাৰো বৰ্তমান আমি ইয়াত c প্ৰগ্ৰামটো ৰান সো dev সফটওয়্যাৰটো ওপেন হৈ গল ইয়াৰ পৰা মই ফাইলত যাম তাৰ পৰা নিউত যাম আৰু পৰা সোৰ্স ফাইল বা কন্ট্ৰোল n দবালেও হ'ব ইয়াতে মই প্ৰগ্ৰামটো লিখিম has include কেপিটেলত নহয় হা স্মলত কেপছ লকটো যদি অন হৈ আছে অফ কৰি লম has include stdio.h int main i বুলি এটা মেমৰি বন i ভিতৰত আমি ইনিশিয়াল ভ্যালু কিমান ফাইল টো চলাম ফাইলৰ ভিতৰত এটা কন্ডিশন দিম কন্ডিশনটো কি i ভ্যালুটো লেছ দেন আৰু ইকুৱেল টু 10 মানে i ভ্যালুটো হয়তো 10 তকৈ সৰু হ'ব বা 10 ৰ সমান হ'ব তেতিয়ালৈকে while টো চলি থাকক ব্ৰেকেটটো স্টাৰ্ট কৰিম ব্ৰেকেটৰ ভিতৰত আমি কাক প্ৰিন্ট কৰি দিম i প্ৰিন্ট কৰি দিম আৰু শেষত i টোক বহাই যাম i টোক কিমানে বহাই যাম 2 ৰে বহাই যায় থাকে i = i + সো প্ৰগ্ৰামটো ৰান কৰিম ৰান কৰিবৰ কাৰণে আমি এক্সিকিউটত যাম আৰু ইয়াৰ পৰা কম্পাইল এণ্ড ৰান বা f11 দবালেও হ'ব i টো সেভ কৰিব দিব মই এটো কি বুলি সেভ কৰিম এটো while বুলি সেভ কৰি দিও while হয়তো আমাৰ 1 নম্বৰ হয় while 1 ডেস্কটপতে সো আমাৰ আউটপুটটো আহিছে 2 পৰা 10 লৈ কিন্তু এইটো দেখিবৰ কাৰণে ভাল লাগা নাই কাৰণ গোটেইটা একেটা লাইনতে আহিছে আমি একেটা লাইনত আহাটো বিচাৰিছো নে নেক্সট লাইন হোৱাটো বিচাৰিছো সো নেক্সট লাইন কেনেকৈ কৰিম যেতিয়া প্ৰিন্ট কৰিম তেতিয়া তাত খালি স্লেশ n এটা লগাই দিম যেতিয়া প্ৰিন্ট কৰিম প্ৰিন্ট কৰাৰ সময়ত যেতিয়া প্ৰথম 2 টো প্ৰিন্ট কৰিব প্ৰিন্ট কৰাৰ পিছত বিচাৰিছো নেক্সট লাইনত আহি তাৰ পিছৰটো স্লেশ n এটা লগাই দিম কিন্তু মনত ৰাখিব স্লেশ n টো যতে ততে লগাব নোৱাৰি ঊৰ্ধ্বকমাৰ ভিতৰত লগাব এই ঊৰ্ধ্বকমাটোৰ ভিতৰত লগাব কাৰণ পাৰ্চেন্টেজটো কাৰ কাৰণে আছিল i কাৰণে আছিল স্লেশ n এটা লগাই দিম হা স্লেশ এতিয়া যদি মই ইয়াক ৰান কৰো সো তেনেকৈ আহিব 2 4 কে আচ্ছা এইটোকে মই চেঞ্জ কৰি দেখুৱাইছো যদি আমাক ইভেন নাম্বাৰ মানে যুগ্ম নাম্বাৰ যদি প্ৰিন্ট কৰিব নিদি অড নাম্বাৰ অযুগ্ম সংখ্যা প্ৰিন্ট কৰিব দিলে বাকি সব এজ ইট থাকিলে হয় 2 ৰ জায়গাত খালি মই 1 লিখ আৰু তেতিয়ালে কোনখিনি ডিসপ্লে হ'ব 1 3 5 7 9 হৈছে না বাৰু